Thank you for joining here. DWR LP আৰু UPৰ 5550 পদৰ PWD ডকুমেন্টছ ভেৰিফিকেশনৰ যি কামকাজ সেই কামকাজ আপোনাৰ যোৱা 3 ডিসেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু সেই 3 ডিসেম্বৰ তাৰিখৰ পৰা আৰম্ভ হোৱা PWD ক্যান্ডিডেটছ খিনিৰ যি ডকুমেন্টছ ভেৰিফিকেশন সেই ডকুমেন্টছ ভেৰিফিকেশন যোৱা 7 ডিসেম্বৰ তাৰিখে আপোনাৰ শেষ পাইছিল আৰু আজি DWR ফালৰ পৰা এখন অফিচিয়েল নটিফিকেশন প্ৰকাশ কৰা হৈছে ডকুমেন্টছ ভেৰিফিকেশন সম্পৰ্কে আৰু এই নটিফিকেশনখনত এনেকুৱা কি কথা উল্লেখ কৰা হৈছে এই কটেখিনি কথা সামৰি এই ভিডিওটো আপোনালোকৰ মাজত লৈ আহিছো আশা কৰো আপোনালোকে ভিডিওটি শেষলৈকে চাব ভিডিওটো যদিহে ভাল পায় তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব নাপাহৰিব সো পোনপ্ৰথমে আমি আহিছো নটিফিকেশনখনলৈকে আৰু নটিফিকেশনখনত উল্লেখ আছে গভৰ্নমেন্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 Notice in continuation to this office notice feed number 383723/385 dated 28/11/2024 regarding advertisement for recruitment of regular teachers of LP and UP school under DWE Assam dated 26/12/2023. It is for information of the candidates who were absent during the physical documents verification from 3rd December to 7th of December 2024 that they shall attend the physical documents verification as follows. Date 16th of December 2024, time 10:30 a.m. to 4:30 p.m. Venue Conference Hall, Director of Elementary Education Assam, Kahilipara, Guwahati 19. Kindly bring all original educational professional qualification document in support of disability issued by complete authority and all other related documents along with acknowledgement of online application. No more physical documents verification will be held in this regard. The candidate found absent during the PDV will be summarily rejected from their candidature. Director, Elementary Education Assam, Kahilipara, Guwahati 19. আৰু এই নোটিছখনত এইখিনি কথা উল্লেখ কৰা হৈছে যে যোৱা আপোনাৰ 3 ডিসেম্বৰ তাৰিখৰ পৰা 7 ডিসেম্বৰ 2024 তাৰিখলৈকে PWD ক্যান্ডিডেটছ খিনিৰ যি ডকুমেন্টছ ভেৰিফিকেশন হৈছিল এই ডকুমেন্টছ ভেৰিফিকেশনত নিশ্চয় বহুখিনি প্ৰাৰ্থী আসলতে এবসেন্ট থাকিব লগা হৈছিল কিবা বিশেষ কাৰণত হয়তো এবসেন্ট আছিল আৰু তেওঁলোকৰ উদ্দেশ্যে এই নটিফিকেশনখন পাবলিশ কৰা হৈছে কাৰণ তেওঁলোক যেহেতু এবসেন্ট আছিল দুই এজন পাৰ্টি হয়তো এবসেন্ট থাকিব পাৰে তেওঁলোকৰ কাৰণে অহা 16 ডিসেম্বৰ তাৰিখে আপোনাৰ পুনৰ এটি ডকুমেন্টছ ভেৰিফিকেশন কৰা হ'ব বুলি কৈছে সময় দিছে ৰাতিপুৱা 10:30 পৰা আপোনাৰ 4:30 লৈকে আৰু ইয়াতে ভেনিউ দিয়া হৈছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 অৰ্থাৎ DWR কনফাৰেন্স হলত তেওঁলোকৰ ডকুমেন্টছ ভেৰিফিকেশন কৰা হ'ব অৰ্থাৎ যিসকল PWD ক্যান্ডিডেটছে যোৱা 3 পৰা 7 তাৰিখলৈকে হোৱা ডকুমেন্টছ ভেৰিফিকেশনত এটেন্ড থাকিব নোৱাৰিলে তেওঁলোকে এগেইন আপোনাৰ অহা 16 ডিসেম্বৰ তাৰিখে নিজৰ যি ডকুমেন্টছ ভেৰিফিকেশন আছে এই ডকুমেন্টছ ভেৰিফিকেশন কৰাব পাৰিব আৰু তেওঁলোকক এইখিনি কথা উল্লেখ কৰিছে যে তেওঁলোকে নিজৰ যি এডুকেশ্যনাল কোৱালিফিকেশন সাৰ্টিফিকেট আছে হেবিলাক লগত লৈ যাব লাগিব লগতে আপোনাৰ যি একনলেজমেন্ট অফ অনলাইন এপ্লিকেশন আপোনাৰ টেটত এপ্লাই কৰোতে যিখন একনলেজমেন্ট আপোনাৰ উলাইছিল হে একনলেজমেন্ট পেপাৰখন ল'ব লাগিব ডকুমেন্টছখন আৰু লগতে আপুনি ফিজিক্যালি হ্যান্ডিক্যাপৰ যিখন সাৰ্টিফিকেট আছে এই ফিজিক্যালি হ্যান্ডিক্যাপৰ সাৰ্টিফিকেটখন তেও লৈ যাব লাগিব এইখিনি কথাই উল্লেখ কৰা হৈছে যে ইয়াৰ পিছত নো মোৰ ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশন উইল বি হেল্ড ইন দিস ৰিগাৰ্ড অৰ্থাৎ এই সম্পৰ্কে পুনৰ আৰু ফিজিক্যাল ডকুমেন্টছ কৰা নহয় আৰু এইটো তেওঁলোকৰ কাৰণে লাষ্ট চান্স দিয়া হৈছে কাৰণ এইবাৰ যদিহে তেওঁলোকে ডকুমেন্টছ ভেৰিফিকেশন নকৰে যিসকল আপোনাৰ লাষ্ট ভেৰিফিকেশনত এবসেন্ট থাকিলে PWD ভেৰিফিকেশনত যদিহে এইবাৰ তেওঁলোকে ডকুমেন্টছ ভেৰিফিকেশন যদিহে নকৰে তেতিয়াহলে পৰৱৰ্তী সময়ত যিখন মেৰিট লিষ্ট আহিব ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্টত তেওঁলোকৰ নাম কাট খাই যাব অৰ্থাৎ তেওঁলোক এই যি DWR 5550 পদৰ যি ৰিক্ৰুটমেন্ট এই ৰিক্ৰুটমেন্টৰ পৰা তেওঁলোক এতিয়া কেনসেল হৈ পৰিব সেই কাৰণে তেওঁলোকৰ কাৰণে এটা লাষ্ট অপৰচুনিটি হয় গতিকে তেওঁলোকে যাতে এই যি ডকুমেন্টছ ভেৰিফিকেশন এই ডকুমেন্টছ ভেৰিফিকেশন যাতে মিছ নকৰে তাৰ কাৰণে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যিসকল প্ৰাৰ্থী আপোনাৰ এবসেন্ট আছিল তেওঁলোকলৈ এই ভিডিওটো সোনকালে শেয়াৰ কৰি দিয়ক আশা কৰো এই ভিডিওটোৰ জৰিয়তে যিসকল প্ৰাৰ্থী এবসেন্ট আছিল DWR এই ডকুমেন্টছ ভেৰিফিকেশনত তেওঁলোকৰ যথেষ্টখিনি হেল্প হ'ব যে অহা 16 ডিসেম্বৰ তাৰিখে তেওঁলোকে নিজৰ যি ডকুমেন্টছ ভেৰিফিকেশন এই ডকুমেন্টছ ভেৰিফিকেশন কৰিব পাৰিব ধন্যবাদ জনাইছো ভিডিওটি শেষলৈকে চোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও যদি আগলৈ আপুনি পাব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো আৰু যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক কৰিব বুলি আশা কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং